গুঞ্জন বিগত দুটা দিন ধৰি ধাৰাবাহিকভাৱে ND24 আমি বিশাল ফুকন আৰু সুমি বৰাৰ যেটো কানেকশ্যন বা বিশাল ফুকনৰ যেটো নেটৱৰ্ক যি নেটৱৰ্কৰ জৰিয়তে প্ৰায় 2000 কোটি টকাৰ ইতিমধ্যে সকলোখিনি উদ্ধাৰ কৰিছে আৰক্ষীয়ে বা 2000 কোটি টকাৰ যেটো প্ৰবঞ্চনা এই প্ৰবঞ্চনাৰ যি জাল এই সকলো তথ্য যেটো আৰক্ষীয়ে উদ্ধাৰ কৰিছে লাভ কৰিছে আৰু বিশাল ফুকনে দিয়া স্বীকাৰোক্তিৰ ভিত্তিত যেনে ধৰণে আৰক্ষীয়ে অভিযান চলাই তেওঁৰ যিসমূহ সম্পত্তি বা তেওঁৰ যিসমূহ কাৰ্যালয়ৰ ইতিমধ্যে সন্ধান উলিয়াইছে সেই কাৰ্যালয় এটাৰ পৰিৱেশ মই দেখুৱাবলৈ লৈছোঁ ফটো সাংবাদিক ৰাহুলে দেখুৱাব যে ডিব্ৰুগড়ৰ বৈৰাগী মঠত থকা বিশাল ফুকনৰ যেটো নিৰ্মীয়মান কাৰ্যালয় এই নিৰ্মীয়মান কাৰ্যালয়টোত 85 লাখ টকা গুঞ্জন এটকা দুটকা নহয় 85 লাখ টকা ইণ্টেৰিয়ৰ ডিজাইনৰ বাবে দিয়া হৈছিল আৰু সেই 85 লাখ টকাৰ 50% ধন অৰ্থাৎ প্ৰায় 44 লাখ বা 45 লাখ টকা নগদ ধন দিয়া হৈছিল এই কাৰ্যালয়টোৰ ইণ্টেৰিয়ৰ ডিজাইনৰ নামত যিগৰাকী ডিজাইনাৰে এই ইণ্টেৰিয়ৰ ডিজাইন কৰিছে এই ইণ্টেৰিয়ৰ ডিজাইনাৰ গৰাকীয়ে ইতিমধ্যে 85 লাখ টকা লাভ কৰিছে মই পুনৰ কৈছোঁ যে বিশাল ফুকনে এয়া আৰক্ষীৰ আগত দিয়া ভাষ্য আৰু আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি তেওঁৰ যেটো ফ্লেট আছে সেই ফ্লেটৰ পৰা যিসমূহ বিলাসী সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে ট্ৰাংকে যিসমূহ এগ্ৰিমেণ্ট পেপাৰ ইতিমধ্যে উদ্ধাৰ কৰিছে আমি দিনৰ ভাগত আমি দেখুৱাইছোঁ যে আদালতত যেতিয়া দাখিল কৰিবলৈ আৰক্ষী থানাৰ পৰা সেইসমূহ লৈ গৈছিল কেইবাটাও ট্ৰলি ভৰ্তি হৈ গৈছিল অৰ্থাৎ এগ্ৰিমেণ্ট পেপাৰ্ছত তেওঁ ইতিমধ্যে কৈছে যে 15000 মানুহৰ সৈতে তেওঁ এগ্ৰিমেণ্ট কৰিছে 15000 মানুহ বিভিন্ন প্ৰান্তৰ কেৱল অসমৰ নহয় বহিৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বা কেইবাখনো ৰাজ্যৰ ব্যৱসায়ীয়ে আহি অনা অসমীয়া ব্যৱসায়ীয়ে আহি বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল আশা আছিল যদি আপুনি 10 লাখ টকা দিয়ে তেনেহলে আপুনি 3 মাহত লাভ কৰিব 30 লাখ টকা আৰু তাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহি অসম মূলকৰো শিল্পী অভিনেতা অভিনেত্ৰী কোৰিওগ্ৰাফাৰ এই সকলে এইগৰাকী সুমি বৰাৰ জৰিয়তে কোৰিওগ্ৰাফাৰ সুমি বৰাৰ জৰিয়তে বিশাল ফুকনৰ ওচৰত বিনিয়োগ কৰিছিল আৰু আশা এটাই আছিল যে যদি 5 লাখ টকা থয় তেতিয়া হলে 15 লাখ টকা 3 মাহৰ ভিতৰত কোনো ধৰণৰ কাম কাজ নকৰাকৈ তেওঁলোকে লাভ কৰিব আৰু সেই যেটো নেটৱৰ্ক আছিল সেই যেটো বৰশীৰ টোপ আছিল সেই বৰশীৰ টোপ পেলাই বিভিন্ন প্ৰান্তৰ 15000 মানুহৰ সৈতে চুক্তিবদ্ধ হৈছিল বিশাল ফুকন তেওঁৰ যি 2000 কোটি টকাৰ যিখন বেপাৰ এই বেপাৰখনৰ অন্যতম সংগী আছিল সুমি বৰাৰ স্বামী তাৰ্কিক বৰাও এতিয়া পলাতক সুমি বৰা এতিয়া পলাতক সকলোৱে এটাই প্ৰশ্ন কৰিছে যে যদি সুমি বৰাৰ ভুল নাছিল তেতিয়াহলে এই মুহূৰ্তলৈকে আৰক্ষীৰ সন্মুখত তেওঁ আহিবলৈ তেওঁৰ বুকুত সাহস নহল কিয় বা তাৰ্কিক বৰাই হলেও এই মুহূৰ্তলৈকে আৰক্ষীৰ সন্মুখত আহি তেওঁলোক যে নিৰ্দোষী এই কথাটো ক'বলৈ সাহস নহল কিয় ডেষ্টিনেশ্যন ৱেডিঙৰ নামত গুঞ্জন আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিশাল ফুকনে কৈছে 3 কোটিৰো অধিক টকা তেওঁ খৰচ কৰিছে কিন্তু হেয়া তেওঁ ক্ৰেডিট কাৰ্ড যোগে খৰচ কৰা ধনৰ কথা কৈছে কিন্তু আৰক্ষীৰে এতিয়াও তেওঁ খুদি আছে যে তাত নগদ ধন কিমান ব্যৱহাৰ হৈছিল যি সময়ত একোটা ৰাফেলছ হোটেলৰ কোঠা 1.5 লাখ টকা দি একোটা কোঠা বুকিং কৰিছিল 4 দিনৰ বাবে 54টা হোটেলৰ কোঠা বুক কৰিছিল সেই সময়ত কিমান কোটি টকা কেনে ধৰণে তাত যাব পাৰে সেই কথাবোৰ হিচাপ কৰিলে ওলাই যাব চাৰ্টাৰ্ড বিমানৰ ভাড়া কিমান আছিল সেই কথাবোৰ হিচাপ কৰিলে ওলাই যাব ইয়াৰ পৰা দিল্লীৰ পৰা জয়পুৰলৈকে চাৰ্টাৰ্ড ফ্লাইট তাৰ পিছত উদয়পুৰ এই সকলোখিনি তাত যিখিনি এটা বিলাসী এই 4টা দিনত তেওঁলোকে এটা বিলাসী ব্যয়বহুল কাৰবাৰ কৰিছে অসমৰ হেনো প্ৰথম গৰাকী শিল্পী তেওঁৰ মতে শিল্পী আমাৰ মতে কোৰিওগ্ৰাফাৰ বা নৃত্যপতিয়সী তেওঁৰ মতে অসমৰ প্ৰথম গৰাকী শিল্পী যিয়ে তাত ডেষ্টিনেশ্যন ৱেডিং কৰিছে আৰু সেই ডেষ্টিনেশ্যন ৱেডিঙৰ যিসমূহ টকা সেই টকা ক'ত পাইছিল এনে ধৰণৰ যিসমূহ কাৰ্যালয় মই পুনৰ দেখুৱাইছোঁ ফটো সাংবাদিক ৰাহুলে মই দৰ্শকসকলক আমি দেখুৱাইছোঁ ৰাহুলে যথেষ্ট কষ্ট কৰি ডিব্ৰুগড়ৰ তেওঁৰ বিভিন্ন চ'ৰ্চ ব্যৱহাৰ কৰি এই যেটো কাৰ্যালয়ৰ ঠিকনা ৰাহুল মণ্ডলে উলিয়াইছে আৰু এই কাৰ্যালয়ৰ ইয়াত আহি আমি যেতিয়া দেখিছোঁ যে ইয়াত এখন অকণমান দূৰলৈ যদি ৰাহুলে দেখুৱাই যে এখন ছাটাৰেৰে এই গোটেই পাৰ্টটো বন্ধ কৰি ৰখা হৈছে যাতে কোনো মানুহ তালৈ যাব নোৱাৰে যেটো মাৰ্কেট কমপ্লেক্স আছে সেই মাৰ্কেট কমপ্লেক্সৰ ওপৰত এখন ছাটাৰ দেখুৱাইছোঁ আমি এই ছাটাৰখনেৰে যাতে কোনো মানুহ তালৈ যাব নোৱাৰে সেয়া বন্ধ আছে তাৰ পিছত আপুনি চাব যে ইয়াত যেটো ইণ্টেৰিয়ৰ ডিজাইন কৰা হৈছে ইতিমধ্যে যেহেতু কাম কাজ আৰম্ভ হৈছিল তাত সিসি কেমেৰা সংলগ্ন কৰা হৈছে অৰ্থাৎ বিশাল ফুকনে আগতেই গম পাইছিল যে এই যেটো ব্যয়বহুল প্ৰক্ৰিয়া তেওঁ আৰম্ভ কৰিছে এই ব্যয়বহুল প্ৰক্ৰিয়াটো হয়তো এটা দিনত ধৰা পৰিব বা তেওঁ এক প্ৰকাৰ তেওঁ নিশ্চিত আছিল যে এই কথাবোৰ বাহিৰত গম পাব
গতিকে তাৰ আগত ইয়ালৈ যাতে কোনেও মনে মনে প্ৰৱেশ কৰি ভিতৰটো যাতে চাব নোৱাৰে 2000 স্কোৱাৰ ফিটৰ এই যিটো কাৰ্যালয়ৰ যিটো ভিতৰত যিসমূহ কাৰবাৰ হৈছে এই কাৰবাৰসমূহ যাতে কোনেও চাব নোৱাৰে তাৰ বাবে CC কেমেৰা ইতিমধ্যে তেওঁ সংলগ্ন কৰিছে আৰু যিসমূহ ইণ্টেৰিয়ৰ ডিজাইনৰ কাম সেই ইণ্টেৰিয়ৰ ডিজাইনৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি ভিতৰত বহুখিনি সামগ্ৰী তলৰ পৰাই আমি মন কৰিছোঁ যে বহুখিনি সামগ্ৰী তাত আনি ইতিমধ্যে জমা কৰিছিলেই অৰ্থাৎ আৰু হয়তো এমাহ বা 1.5 মাহৰ পিছতেই এই কাৰ্যালয়টো মুকলি কৰিলেহেঁতেন আৰু যিসকল ব্যক্তিয়ে অসমৰ এইখন ডিব্ৰুগড়ৰ বহু চিকিৎসক আছে এইখন অসমৰ বহু শিল্পী আছে বহু গায়ক আছে বহু অভিনেতা অভিনেত্ৰী আছে যিসকলে চুমি বৰাৰ জৰিয়তে চুমি বৰাৰ বিৰুদ্ধে থকা অভিযোগটো হ'ল যে তেওঁ বিশাল ফুকনক এইসকল ক্লায়েণ্ট অৰ্থাৎ তেওঁৰ যিসকল বিনিয়োগকাৰী এই বিনিয়োগকাৰীসকলে যোগাযোগ কৰি দিছিল আৰু চুমি বৰাই লাভ কৰিছিল প্ৰতিজন বিনিয়োগকাৰীৰ জমাৰ বিনিময়ত 15% টকা গতিকে যদি কোনোবাই 1 কোটি টকা জমা কৰিছে তেতিয়াহ'লে চুমি বৰাৰ একাউণ্টত পোনে পোনে সোমাইছিল 15 লাখকৈ টকা গতিকে এদিনত যদি কোনোবা ব্যক্তিয়ে চুমি বৰাৰ জৰিয়তে 50 কোটি টকা বিনিয়োগ কৰিছে তেতিয়াহ'লে কিমান টকা চুমি বৰাই এটা দিনত তেওঁৰ একাউণ্টত সোমায় সেই কথাবোৰ ইতিমধ্যে আৰক্ষীয়ে হিচাপ নিকাচ কৰি বহি আছে আৰু তেওঁক বাৰে বাৰে নটিচ কৰা হৈছে তেওঁলৈ ফোন কৰি থকা হৈছে তেওঁ কিন্তু এতিয়ালৈকে নাহে গুৱাহাটীত চুং সলাই ফুৰিছে গুৱাহাটী আৰক্ষীয়ে তেওঁক বিচাৰি ফুৰিছে তাৰ পিছতো বিশাল ফুকনৰ সৈতে থকা যিটো নেটৱৰ্ক সেই নেটৱৰ্কটোৰ পৰা কেনেবাকৈ আইনী সুৰুঙাৰে তেওঁ হাত সাৰিব পাৰে নেকি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ নোহোৱাকৈ অগ্ৰিম জামিন লাভ কৰিব পাৰে নেকি এই কথাবোৰত তাৰ্কিক বৰা আৰু চুমি বৰা এতিয়া ব্যস্ত হৈ আছে লগতে গুঞ্জন ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যিটো ঔষধৰ কোম্পানী আছিল পাৰ্চেলিয়াত বিনিয়োগ কৰিছিল বিশাল ফুকনে পাৰ্চেলিয়া অৰ্থাৎ চুমি বৰাৰ ককায়েক ৰাজীৱ বৰা আৰু চুমি বৰাৰ নবৌয়েক ৰাজীৱ বৰাৰ পত্নী এই দুইজনৰ সহযোগত পাৰ্চেলিয়া নামৰ যিটো ঔষধৰ কোম্পানী এই ঔষধৰ কোম্পানীটোত বিশাল ফুকনে ধন যথেষ্ট বিনিয়োগ কৰিছিল আৰু তাৰ পিছতো এই পাৰ্চেলিয়া কোম্পানীৰ নামতো তেওঁলোকে বিনিয়োগৰ এখন জাল সৃষ্টি কৰিছিল আৰু সেই জালখন মই ইতিমধ্যে কৈছোঁ যে এখন বিশেষ চাৰ্ট বিনিয়োগকাৰীসকলক দিয়া হৈছিল বিশাল ফুকনে বিনিয়োগকাৰীসকলৰ সৈতে পোনে পোনে কথা পাতিবলৈ নাহে বিশাল ফুকনৰ এজন কৰ্মচাৰী আছে অকণমান এজন বয়সস্থ কৰ্মচাৰী যিজন কৰ্মচাৰীয়ে বিনিয়োগকাৰীসকলক কনভিন্স কৰে বিনিয়োগকাৰীসকলৰ সৈতে কথা পাতি তেওঁলোকক কনভিন্স কৰে আৰু বিনিয়োগকাৰীসকলক মাৰ্কেটিং কৰি লৈ অহা মানুহগৰাকী হৈছে চুমি বৰা তেওঁৰ দায়িত্ব আছিল সেইটো আৰু একাংশ ইউটিউবাৰ একাংশ ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ যিসকলক এতিয়া আৰক্ষীয়ে একাংশৰ ভয়তে ফোন ছুইচ অফ হৈছে কোনোবা গুৱাহাটী এৰিছে এনেধৰণৰ ইউটিউবাৰক বিচাৰিও এতিয়া আৰক্ষীয়ে এই তদন্ত প্ৰক্ৰিয়াটোত তেওঁলোকক বিচাৰিছে কাৰণ সামাজিক মাধ্যমত ৰাইজে দাবী কৰিছে ৰাইজে আমাৰ সন্মুখত ND24ৰ সন্মুখত একাংশ গ্ৰাহকে কৈছে যে ইউটিউবাৰ এজন বিশেষ ইউটিউবাৰৰ ভিডিঅ' চাই তেওঁলোকে এই যিখন জাল এই যিখন প্ৰলোভনৰ জাল এই প্ৰলোভনৰ জালত ভৰি দিছিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত